हेलो नमस्कार मैं पल्लवी हाजरिका कथा स्टूडियोर क्लिप्सत आपनालोকক स्वागतम जनाइছো আৰু এই ভিডিঅ'ত আমি সৰু সৰু ক্লিপছ কিছুমান দিও আজি মোৰ মাজত কোন আছে জানে पंकज प्रीतम बरुआ और पंकजे बहुत धुनिया कविता लिखे এটা कविता শুনিলে আমাৰ মেইন চ্যানেলত যাব কিন্তু তাৰ আগতে আপোনালোকক মই ক্লিপছত দেখাব বিচাৰিছো শুনাব বিচাৰিছো দেখাবলে নহয় पंकज আই কবিতাটো অকমান প্লিজ আমাৰ দৰ্শকৰ কাৰণে পুনৰবাৰ হাই কেনে আছো আই তবে ভালে আছো নে তবে কুশলে আছো নে আই আজি তোলে মোৰ বৰ কামনত কৈছো মই তই ভাল পোৱা নদীখনৰ কাষৰ আখতজোপাৰ তলতে আছো আই মোৰ বৰ ভোক লাগিছে দে না কিবা এটা খুৱাই ল না মোক তোৰ বুকুৰ মাজত খুৱাই দে না কিবা এটা খুৱাই ঐ হাই মানুহবিলাকে কি কৈছিল জানো তোৰ মাৰে ভাল নহয় বিয়া হোৱা দুদিন মানৰ পিছতে গিৰিয়েকৰ মূৰ খালে তোৰ দেউতাক বচাবলৈ যোৱা হাতাই কেইজন জাতিৰ মূৰ খালে তোৰ মাৰে ভাল নহয় কিন্তু কতা যিজনী মানুহে নিজে নেখাই মোক এসাঁজ খুৱাইছিলি যিজনী মানুহে ঠাণ্ডাত কপি থাকি মোক এসাঁজ কাপোৰ দিছিলি সেইজনী মানুহ জানো কেতিয়াবা ডাইনী অথবা কুলক্ষণিক হ'ব পাৰে তোক এটা বন্ধ কৰি আবদ্ধ কৰি সিহঁতে তোক বৰ বেয়াকৈ মাৰিছিল ন মই শুনিছিলো তোৰ মৰম কাতৰ চিঞৰ তই চিঞৰি কৈছিলি কোনোবাই যদি পাৰে মোক বচাও শুনিলে নহয় আৰু সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ কবিতাটো যদি শুনিব বিচাৰে তেতিয়াহ'লে কথা ষ্টুডিঅ'ৰ আমাৰ মেইন চেনেলটো চাব লাগিব ক্লিপছৰ কাৰণে আপোনালোকক এইখিনি দিলোঁ ইমান ধুনীয়া মোৰ আজি শুনি থাকোঁতে একদম সঁচাকৈ কৈছোঁ দেই মই ইয়াতকৈ বহাই পেলাই কয় মোৰ এটা বেলেগ মানে জোনত গুচি গৈছিলোঁ ইম'চনেলি বৰ সুন্দৰ কবিতা লিখে বৰ সুন্দৰ গীত গায় খুব সুন্দৰ প্ৰতিভা আৰু মই মেইন চেনেলত ইতিমধ্যে কৈছোঁ মই তেওঁক এখন হাৰমনিয়াম দিম মোৰ ফালৰ পৰা বুলি মই বিচাৰোঁ যে পংকজে নিজৰ গীতৰ যাত্ৰা এই সংগীতৰ যাত্ৰা অব্যাহত ৰাখক সেইখিনি